আজিতো আন্দোলন শেষ হৈ যাব যদি হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি দিয়ে 50% আন্দোলন আজিয়ে শেষ হৈ যাব আৰু যদি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিয়ে বাকি 50% আন্দোলনো শেষ হৈ যাব এই আন্দোলনটোৰ উদ্দেশ্য জুবিনক ন্যায় দিয়া নহয় এই আন্দোলনটোৰ উদ্দেশ্য হৈছে যে 4.5 বছৰ একো সুযোগ পোৱা নাছিলো আজি এটা সুযোগ পাইছোতো আমি সুযোগটো ব্যৱহাৰ কৰিব লাগে সেই কাৰণে বিজেপিয়ে প্ৰকৃত অনুৰাগী সকলক লৈ জুবিন যাতে মৃত্যুৰ পিছতো শ বছৰ জীয়াই থাকিব পাৰে সমাধি ক্ষেত্ৰ নিৰ্মাণ বা জুবিন ক্ষেত্ৰ নিৰ্মাণ কালি কমিটিৰ বৈঠক হৈ গ'ল জুবিন আমিও জুবিন ক্ষেত্ৰই কৰি দিম কোনো কথা নাই গতিকে এই স্থায়ী কামবিলাক কোনে হাতত লৈছে ইয়াতে এজনে গ্ৰেপ্তাৰ হৈছে ঘটনাত তেওঁ খুদিছে তই গান শুনিছিলি নেকি বোলে মই গান টান শুনা নাই আপোনালোকে ভিডিঅ'ত দেখা পাইছে আৰু মানুহজনে সিদিনাখন তেওঁ সন্মুখত থাকিলে পিছত কলে যে ন্যায় দিব লাগে তে পুলিচে খুদিলে কি ন্যায় দিব লাগে বোলে সবেই ন্যায় দিব লাগে কাৰণে মই ন্যায় দিব লাগে বুলি কৈছে বোলে তই জুবিনৰ গান কেতিয়াবা শুনিছিলি নেকি বোলে শুনা নাই সেই কাৰণে মৃত্যুৰ পিছত হোৱা অনুৰাগীসকল আৰু মৃত্যুৰ আগতে থকা অনুৰাগীসকল এইটোৱে হৈছে আটাইতকৈ ডাঙৰ পাৰ্থক্য আমি কৰিব লাগিব আমি এটা কৰিব এইটো কাৰণে লাগে যে জীৱিত কালত জুবিনৰ অনুৰাগীসকল বেলেগ আছে তেওঁৰ পৰলোক প্ৰাপ্তিৰ পিছত এনেকুৱা এছাম জুবিন অনুৰাগীৰ সৃষ্টি হৈছে যিসকলে জীৱনকালত জুবিন গাৰ্গক পদে পদে সমালোচনা কৰিছে গতিকে এতিয়া সময় হৈছে জুবিনৰ প্ৰকৃত অনুৰাগীসকল ৰাজপথত ওলাই আহে কাৰণ যিসকল জুবিনৰ অনুৰাগী নামত ওলাই আছে তেওঁলোকে ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছত জুবিনক কেনেকুৱা বাক্যবান ব্যৱহাৰ কৰিছিল আপোনালোকে এবাৰ চাব ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত জুবিনক কেনেকৈ সমালোচনা কৰিছিল তাক আপোনালোকে চাব যোৱা এমাহ ধৰি জুবিনক জীৱনকালত ভাল পোৱাসকল পিছ পৰি থাকিল যোৱা এমাহ ধৰি জুবিনক মৃত্যুৰ পিছত ভাল পোৱাসকল ওলাই আহিলে সেইকাৰণে বিজেপিৰ প্ৰচেষ্টা যাতে জুবিনৰ প্ৰকৃত অনুৰাগীসকলক আমি ৰাজপথত উলিয়াই নিব পাৰোঁ ন্যায়পালিকাৰ ওচৰত আমি যাতে এটা নিবেদন কৰিব পাৰোঁ যে সোনকালে ন্যায় দিয়ক ইয়াত পলিটিকেল একো নাই আৰু জুবিন গাৰ্গক লৈ আচলতে এতিয়া দেখা গৈছে স্যাৰ আমি যেতিয়া ছ'চিয়েল মিডিয়াত চাওঁ তেতিয়া দেখা গৈছে কিছুমান ৰাজনীতি আৰম্ভ মই এইটোকে ক'লোঁ যে আমি অসমত জুবিন গাৰ্গৰ অসম এটা তেওঁৰ কাৰণে জন্মভূমি পুণ্যভূমি আছিলে এই অসমখনত শান্তিৰ পৰিৱেশ ৰক্ষা কৰাটো জুবিনে জীৱনকালত বিচাৰিছিলে আৰু মৃত্যুৰ পিছত জুবিনৰ প্ৰতি ডাঙৰ শ্ৰদ্ধা হ'ব যদি আমি অসমখনক শান্তিৰ পৰিৱেশত ৰাখি আমি অসমখনক উন্নয়নৰ পথত আগুৱাই লৈ যাব পাৰোঁ তাতকৈ জুবিনৰ প্ৰতি ডাঙৰ শ্ৰদ্ধা একো হ'ব নোৱাৰে ডেকা ল'ৰা ছোৱালীয়ে চাকৰি পাওক কৰ্মসংস্থাপন পাওক জুবিনৰ অনুৰাগীসকলে জীয়াই থকাৰ সাহস পাওক আৰু যিখন অসম জুবিনে মোৰ অসম বুলি কৈছিল সেইখন অসমক যাতে আমি ধৰি ৰাখিব পাৰোঁ বাকী ৰাজনীতিটো ইলেকশ্যন আহিলে ৰাজনীতি হ'ব যোনে যি ৰাজনীতি কৰে কৰি থাকিব কিন্তু আমাৰ লক্ষ্য হ'ল যে জুবিনক লৈ জুবিনে আধৰুৱা যি কাম কৰি এৰি থৈ গ'ল তাক সম্পূৰ্ণ কৰা এইটো হ'ল আমাৰ কাম সেইটো কাৰণে আমি প্ৰত্যেক সমষ্টিত একোখনকৈ মিউজিক স্কুল মিউজিক কলেজ কৰিব খুজিছোঁ জুবিনৰ প্ৰতিমূৰ্তি কৰিব খুজিছোঁ বিজেপিৰ প্ৰত্যেকজন সদস্যই পৰিৱেশ দৃষ্টিকোণৰ পৰা নিজৰ ঘৰত একোডালকৈ নাহৰ গছ ৰোপণ কৰিব খুজিছে যাতে জুবিনক প্ৰত্যেকে নিজৰ ঘৰত ৰাখিব পাৰে নাহৰ গছডালৰ মাজেৰে আমি পজিটিভলি চিন্তা কৰিছোঁ আমাৰ গোটেই চিন্তাটো হ'ল ইতিবাচক আমি পজিটিভলি লৈ যাম আৰু বহুতবিলাক জুবিনৰ কথাৰ পৰা জীৱনৰ পৰা বহুত শিকিব পাৰি জুবিনে কৈছিল চ' মাষ্ট গ' অন অৰ্থাৎ অসমখন আগুৱাই থাকিব লাগিব ৰখি যাব নোৱাৰে আমি জুবিনে যিবোৰ কৈ গৈছিল তাকে আমি ৰূপায়ণ কৰাৰ চেষ্টা কৰি আছোঁ সেইকাৰণে জুবিনৰ প্ৰকৃত অনুৰাগীসকল এবাৰ ৰাস্তাত ওলাই অহাৰ প্ৰয়োজন আছে Sad for me to come here under these circumstances. I mentioned to the family that I would have liked to come
under better circumstances, happier circumstances. When I was 17 years old, I went for a mountaineering course in Sikkim. And every day when we would go for training, I would see Kanchenjunga, Mount Kanchenjunga in front of us. And what I liked about the mountain was that it was honest, transparent, unshakable, and beautiful. Today, while I was coming, Gaurav said that Zubinji said that he was Kanchenjunga. And immediately it connected to me that he was Kanchenjunga because he had the qualities of Kanchenjunga. You can see the worth of a person in their house. I just came from Zubinji's house. He had wealth, he had success, and he had humility, which is something that Assam should be extremely proud of. I told Zubinji's father that his wisdom, his support built Zubinji, gave a voice to this wonderful state, and that we all thank him, the entire family, and of course Zubin Garg for what they have done, not just for Assam but for the whole country. I said I'm sad when I come here. It's a tragedy that the whole state has faced. I spoke to the family and they only said one thing to me, that we have lost our Zubin, and all we want is that the truth should be clear. That we who love him so much, and the people of Assam who heard him, whose lives he changed, who also loved him, want to know what happened, and they want to know what happened because they want closure. And I think it is the duty of the government to quickly investigate what has happened, transparently investigate what has happened, and tell the family, Zubinji's widow, his sister, father, other family members, exactly what happened in Singapore. I said that myself and the Congress party are there to support them in any way, and if there's anything we can do, we're more than happy to help. I want to offer my condolences to the people of Assam who have suffered this cruel blow without expecting. From the blue, you lost someone so important, someone you loved. I stand with you in your grief. Thank you. Rahulji, will you demand Bharat Ratna for him? Rahulji, will you demand? I don't want to digress. I don't want to take the discussion away from offering condolences, from telling the people of Assam that we love Zubin Garg. We want to honor him. We wish to honor him. But first, we want transparency and justice. What happened in Singapore? Everybody in Assam should know it. And the sooner it happens, the better it is. Thank you very much. Thank you. যে জুবিনদাৰ ন্যায় প্ৰদানৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোত ন্যায় মানে হ'ল দুটাই ন্যায় হ'ব পাৰে। জুবিনদাৰ প্ৰতি ন্যায় মানে হ'ল ভাৰতৰ যিখন আগতে IPC আছিলে, আজিকালি BNSS বুলি কয়, BNSSৰ 103 ধাৰা অনুসৰি
পানিছমেণ্ট অফ ডেথ বা ফাঁচিকাঠ বা লাইফ ইমপ্ৰিজনমেণ্ট যদিহে তেওঁক হত্যাকাণ্ড কৰা বুলি প্ৰমাণিত হয়। যদি হত্যাকাণ্ড নহয়, কালপেবল homicide not amounting to murder, মানুহজন মাৰা নাই, হত্যা কৰি দিয়া নাই, কিন্তু হত্যাৰ কাৰণে মৃত্যুৰ কাৰণে ঠেলি দিলে, তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে লাইফ ইমপ্ৰিজনমেণ্ট। তাৰমানে যিবিলাক আমাৰ অভিযুক্ত, সেই অভিযুক্তবিলাকে হয় মৃত্যুদণ্ডৰ নিৰ্দেশ পাব লাগিব কোৰ্টৰ পৰা, নহ'লে লাইফ ইমপ্ৰিজনমেণ্ট। এই দুটাই হ'ব একমাত্ৰ আমাৰ জুবিন গাৰ্গৰ প্ৰতি ন্যায়। কিন্তু সেই ন্যায় পাবৰ কাৰণে তেওঁলোকে যিটো নিয়মৰ মাজেদি যাব লাগে, নিয়মকেইটা কি? BNSSৰ নিয়মকেইটা হ'ল 208, বিদেশৰ লগত কেনেকৈ কথা বাৰ্তা পাতিব লাগে, ভাৰতবৰ্ষৰ বাহিৰত কেনেকৈ কথা পাতিব লাগে, বিদেশত ঘটা ঘটনাটো কেনেকৈ কৰিব লাগে, তাৰ পূৰা 208 ছেকশ্যনত লিখি থোৱা আছে, BNSS 208। তাৰপাছত কেনেকৈ চিঠি পঠিয়াব লাগে বিদেশলৈ, সেই কথাটো লিখা আছে BNSS 112, য'ত লিখি থোৱা আছে যে আমাৰ কম্পিটেণ্ট কোৰ্টেহে সেই চিঠিখন পঠিয়াব পাৰে। এতিয়া আমাৰ CIDয়ে চিঠি পঠিয়াই আছে হোম ডিপাৰ্টমেণ্টলৈ, পঠিয়াব লাগিব এক্সটাৰ্নেল এফেয়াৰ্ছৰ জৰিয়তে। দুইটা প্ৰক্ৰিয়া হ'ল। তাৰপাছত যদি মানুহ আনিব লাগে, তাৰ পৰা মানুহ ধৰি আনিব লাগে, ছেকশ্যন 114, 114 নম্বৰ ধাৰা অনুসৰি কোৰ্টৰ পৰা ৱাৰেণ্ট যাব লাগিব, কোৰ্টৰ ৱাৰেণ্ট। তাত থকা অসমীয়া মানুহকেইটাৰ কাৰণেও, প্ৰবাসী অসমীয়া কেইজনৰ কাৰণেও, আৰু তাত থকা ছিংগাপুৰৰ বাসিন্দা, যেনেকৈ ধৰক সেই ইয়াতখনৰ কেপ্টেইনজন, তেওঁকো আনিব পাৰিব। একদম ক্লিয়াৰলি লিখি থোৱা আছে, MLT-য়ে ক্লিয়াৰলি কৈ দিছে যে এইটো দিবই লাগিব, ইনফৰ্মেশ্যনখিনিও দিব লাগিব আৰু হেৰিও দিব লাগিব, কি কয়, মানুহো দিব লাগিব। MLT-ত পূৰা লিখি থোৱা আছে, দিবই লাগিব। আমাৰ ইয়াতো কিবা ঘটনা হ'লে তেওঁলোককো দিব লাগিব, আমি এইটো লিখি থোৱা আছে, দিবই লাগিব। তাৰ কাৰণে মই আকৌ ক'লোঁ, দুখন গুৰুত্বপূৰ্ণ নথি, এখন হ'ল দ্য এক্সট্ৰাডিশ্যন এক্ট 1962, বন্দী প্ৰত্যৰ্পণ, আৰু কোনখন? MLAT, মিউচুৱেল লিগেল এছিষ্টেণ্ট ট্ৰিটি। এই দুখন কাৰ্যকৰী কৰিব লাগিব। এতিয়া মই আইনগত কথাকেইটা আপোনালোকক এইখিনিতে সামৰিলোঁ। এটা প্ৰেক্টিকেলি আমি যে কৈ আছোঁ যে জুবিনদাৰ এই গোচৰটোত প্ৰকৃত ন্যায় নাপায়, কেতিয়াও নাপায়। মই আপোনালোকক আজি লিখি দিব পাৰোঁ, আপোনালোকক মই গেৰাণ্টি দি আছোঁ, যি ধৰণে তদন্ত চলি আছে, এই তদন্তত জুবিন গাৰ্গে ন্যায় নাপায়। কেলে নাপায়? ভাৰতীয় আইন অনুসৰি, ভাৰতীয় আইন মতে, যদি আপুনি ভাৰতীয় আইনত মতে তদন্ত কৰে, তেতিয়াহ'লে কি হ'ব লাগে জানেনে? তেতিয়াহ'লে প্ৰথম কথাটোৱে হ'ল যে ভাৰতীয় আইনত প্লেচ অফ অকাৰেঞ্চত গৈ তদন্ত কৰিবই লাগিব। য'ত ঘটনা ঘটিছে তাত গৈ তদন্ত কৰিবই লাগিব। আমাৰ ভাৰতীয় আইনে ঘটনা ঘটাৰ ঠাইত তদন্ত নকৰাকৈ তদন্ত কৰাৰ কোনো ছিষ্টেম আমাৰ ভাৰতীয় আইনত নাই। কিন্তু এতিয়ালৈকে আপোনালোকে নিশ্চয় দেখিছে যে ছিংগাপুৰলৈ গৈ তদন্ত কৰাৰ এখতিয়াৰ আমাৰ নাই বুলিহে মুখ্যমন্ত্ৰীও কৈ আছে, আৰু SITৰ চিফজনেও কৈ আছে যে আমাৰ তদন্ত কৰাৰ অধিকাৰেই নাই, এখতিয়াৰেই নাই বুলি কৈছে, কৰ্তৃত্বই নাই বুলি কৈছে। এইটো মিছা কথা, কৰ্তৃত্ব পূৰা আছে।
করবা লাগে না পাবলিক আছে কিবা